ককা এই ঘৰখনৰ পৰা একেবাৰে যাবলৈ ওলাইছে। ককা জন্মঘৰ এইখন আছিলে নে ইখন হয়? এই ঘৰখন হয় মই এই মানুহ ঘৰ আলাক্ষণ হৈ থকা দেখি এই মাটিকণ মোৰ দুকঠা মাটি আজি 15 বছৰ আগত লৈ থৈছিলো। এই মানুহ ঘৰ ইয়াত বহাই থৈছিলো। তথাপিও দুখ লগা নাই 4 বছৰ দিন থাকি পেলাই। এয়াহে আমাৰ সকলোৱে মৰমৰ বুঢ়া চৰি ককা। এইবিলাকে তোমাৰ কালাক দুখ লাগে। এনে কৰিলে তুমি ভিডিঅ' কৰিবা নহয়, তোমাৰ বদনাম হৈছে সপোন। হয় দিয়ক কি ক'ব কিয় না গুচি গ'লো জিভাখন গুচি গ'ল বদনাম। আৰু এইপিনে টমটম যাব ওলালে মানে এইপিনে টোপোলা বান্ধি মেলি গোবিন্দ ককা যিখিনি একেবাৰে নহয় মানে যিকেইটা লাগতিয়াল ডেইলি সেয়েহে লৈছে। আপুনি গোবিন্দ ককা ল'ৰা ন একদম নিজৰ ল'ৰা ডাঙৰটো ন? আৰু এইপিনে মই গৈ থাকোঁ দেখোন ন সেইকাৰণে এয়া ওলালে যাবৰ বাবে। ককা নমস্কাৰ, মই আছোঁ আজি বৰ্তমান এইপিনে ঘৰখন হয়তো দেখিছে। এইখন ঘৰ আছে আমাৰ এইপিনে সকলোৱে চিনাকি গোবিন্দ ককাৰ ঘৰ আছিলে। আৰু এই ঘৰখনলৈ হয়তো চাগে মই বহুত বাৰ আহিলোঁ নিজৰ ঘৰ বুলি ভাবিয়ে। ককাই চাগে বেয়া পাইছিলে যদিও নাজানো, কাৰণ ককাক মই বহুত খং চং উঠাই বহুত গালিও শুনিছিলোঁ। কিন্তু আজি বহুত দুখ মনে বনাব লাগিব এই ভিডিঅ'টো, কাৰণ এই ঘৰখন চাগে মই নাহিম। আৰু কেলৈ নাহিম, গোবিন্দ ককাই এই ঘৰখনৰ পৰা একেবাৰে যাবলৈ ওলাইছে। ককাৰ জন্মঘৰ এইখন আছিলে নে ইখন হয়? এই ঘৰখন হয় মই এই মানুহ ঘৰ আলাক্ষণ হৈ থকা দেখি এই মাটিকণ মোৰ দুকঠা মাটি আজি 15 বছৰ আগত লৈ থৈছিলো। এই মানুহ ঘৰ ইয়াত বহাই থৈছিলো। তাৰপিছত দেখিলো যে মানুহ ঘৰৰ অৱস্থা নাই। মাৰুৱা ছোৱালী এজনী আছে, মাৰুৱা ল'ৰা এটা আছে, মাক বাপেক আছে, কোনো ক্ষমতা নাই, চলাই মদৰ পৰা মূৰ নালাগে, গতিকে বহুত আলাচনী। ইয়াৰ কাৰণে আৰু এতিয়া মই এই ঘৰটো বনালো। এই ঘৰটো হ'ল এটা পঞ্চায়তৰ ঘৰ, মই খৰচ কৰি আনি ভোলাগুৰিত বনাইছো। এইটো মোৰ খুৰেঙি পঞ্চায়তৰ ঘৰ। আনি পেলাই খৰচ কৰি অফিচাৰসকলৰ হাতে ভৰিয়ে ধৰি তেওঁলোকক নমস্কাৰ কৰি তেওঁলোকৰ হাতে ভৰিয়ে ধৰি এই ঘৰটো তেওঁলোকে নিদিয়ে। বোলে এটা পঞ্চায়তৰ ঘৰ এটা পঞ্চায়ত নিদো, এটা ডাঙৰীয়াল পঞ্চায়ত কৃষ্ণপুৰ পঞ্চায়ত সেয়া হ'ল মোৰ খুৰেঙি পঞ্চায়ত। খুৰেঙি পঞ্চায়তৰ ভাগ বহা ভাগ ঘৰ সকলোৱে হাতে ভৰিয়ে ধৰি ব্লকৰ অফিচাৰ পৰ্যন্ত হাতে ভৰিয়ে ধৰি মই ঘৰটো বনালো। আচ্ছা, বৰ বেছি দীঘল নকৰো, ঘৰটো বনালো। এতিয়া মই ইয়াৰ পৰা মোৰ যিডোখৰ জন্মভূমি গোটেই মোৰ ককা দেউতাৰ দেউতাক জন্মভূমি খুলেঙি বৰগুৰি মহকুমাৰ চাব ডিভিজন কোৰ্ট চিভিল এজৰ কাষত। এতিয়া মোক তালৈ মোৰ ঘৰ পৰিয়ালে, বাকী তাত থকা ঘৰৰ পৰিয়ালে ইয়াৰ পৰা মোক লৈ গৈছে। আৰু এটা কথা, মই নাযাওঁ বুলি ক'লে মোক নিব নোৱাৰে, কিন্তু এটাই ঘটনা কি জানানে? শৌচ কৰিবলৈ লেট্ৰিন এটা নাই, গা ধুবলৈ কোনো সুবিধা নাই, গা পা ধোৱাৰ কোনো সুবিধা নাই। তাৰপিছত তেনেকৈ মানে সময়ত ছোৱালীজনী কেতিয়াবা ক'ৰবালৈ গ'লে মোৰ কানি কাপোৰ ধুওঁতা মানুহ নাই। কাইলৈ যদি 10 দিন মই জন্মলৈ পৰি থাকোঁ, তেতিয়াহ'লে ইয়াত কি হ'ব? অকলে ছোৱালীজনী ভিতৰত মই থাকিব নোৱাৰোঁ। তাত মোৰ গোটেই ভৰি ধুৱাই দিয়া মানুহ আছে, গধূলা শুওঁতে ভৰি ধুৱাই দিয়া, গা ধুৱাই দিয়া মানুহ আছে তাত। ককা বৰ্তমান দেখিছেতো। হয়, এইখন ঘৰ যিহেতু এৰিব ওলাইছে, আপোনাৰ হয়তো অলপমান চাগে বেয়া লাগিছে। কিমান বছৰ থাকিলে এইখন ঘৰত? 4 বছৰ। 4 বছৰ একেখন ঘৰত গোবিন্দ ককাই থাকি পেলাই আজি অৱশেষত এই ঘৰখনৰ পৰা একেবাৰে বিদায় ল'ব ওলাইছে। মাজে সময় আহিম বুলি ভাবিছে নে? আহি থাকিম। মাজে সময় আলহী নিচিনাকে চাগে আহি থাকিব নহয়? আলহী নিচিনা আহি থাকিম, ৰাতি দুৱাতি থাকিম, খাম বম গুচি যাম। কিন্তু এতিয়া আপোনাৰ যিহেতু এইখন ঘৰ এৰি দিব, আপুনি কেনেকুৱা লাগিছে? মনত চাগে অকণমান দুখ লাগিবই। একো দুখ লগা নাই পোনা, সপোন একো দুখ লগা নাই। এই ঘৰটোত পোনা এটা মাৰুৱা ল'ৰা আছে, মাক নাই, বাপেকটো আছে, বাপেকটো থকা নথকা অহাৰ সংসাৰ। এইটো বাপেক থাকিলেও নাথাকিলেও কাম নাই। আহকচোন এতিয়া ভিতৰখন এতিয়া আহি থাকোঁ দেই, ৰ'বা ভিতৰ চাবা, এইটো শুনা কাম নাই, বাপেক থকা। এতিয়া মাৰুৱা ল'ৰাটোক তাৰ নাম ৰাজেন, আৰু এজনী মাৰুৱা ছোৱালী আছে চুমি, তাই ঘৰলৈ যোৱালৈকে এই ঘৰখন তাইক চম্ভাইছো। আৰু বিশেষকৈ ঘৰৰ মালিক ৰাজেন, ৰাজেনো দেখিছানে? কেতিয়াবা দেখিছা? ৰাজমিস্ত্ৰী। এই ঘৰখন তাইক চম্ভালো। মোৰ গুণ নহয় ধৰ্ম হ'ব, ৰাইজেও নাম লৈ থাকিব, প্ৰভু ভগৱন্তই মোক আশীৰ্বাদ দিব। তাত এতিয়া মোৰ 3টা ঘৰ। আৰু সেইখন ঘৰত যিহেতু ককা পুত্ৰ বোৱাৰী আছে নেকি ন আপোনাৰ?
বোৱাৰীও আছে আৰু ককাক চোৱা চিতা মানুহ হ'ব এইখন ঘৰত যিহেতু ক'লেই ন ককা বেমাৰত যদি 10 দিন বিচনাত পৰি থাকে কাৰণ এজনী নাতিনী আছে নাতিনীজনী নিজৰ কামেই কৰিব কেতিয়াবা নাথাকিলে কি হ'ব ককা অৱস্থা যিহেতু বহুত বেয়া হৈ যাব আৰু ইপিনে ককা যিমানে দিন বাঢ়ি আছে সিমানে অলপমান বয়সো হৈ আহিছে কাৰণ বেমাৰ আজাৰত পৰিবলগীয়া হ'ব পাৰে কা কেতিয়া কি হ'ব বুঢ়া ঠাই বুলি কথা নাই ডেকাও পৰি যাব বিচনাত অকল যে কেলে বুঢ়া বুলি কোনো প্ৰশ্ন নাই 3 কৰি 8 বছৰে মানুহ কিমান বছৰ জীয়াই থাকে 100 বছৰ আকৌ আপোনাৰ কিমান হ'ল 3 কৰি 8 3 কৰি 8 এইপিনে 1 কৰি 20 মানে 60 এইপিনে 3 কৰি 8 ফটো কমপ্লিট হোৱা নাই মানে অলপমান চাবলৈ গ'লে অলপমান ডেকাই হৈ আছে তেনেহ'লে নাই ডেকা বুলি মই কাকো প্ৰশংসা নকৰোঁ হয় তেনেহ'লে ৰাইজৰ ওচৰত বিজ্ঞ অল অসমত বিজ্ঞ হয় শেষ টাইমৰ কাৰণে আপোনাৰ ঘৰখন চাওঁ হয়তো চাগে এইখন ঘৰত আৰু নাহিম নহয় তাত লগ পাম কিন্তু এইখনত ইমান এতিয়া তোমালোকৰ ভাল হ'ল ওচৰত হ'ব এতিয়া ভাল হ'ল কেলে বোকা নাই পানী নাই গাড়ী কেনেকে আহিব কি কথা কি চিন্তা নাই কেনেকে মানুহজনক লগ ধৰিম শেষ টাইমত চেনেল বনাবলৈ ভিডিঅ' বনাবলৈ এতিয়া তোমালোকৰ আৰাম হ'ল আৰামছে যাবা আৰামছে যাম শেষ টাইমত এতিয়া আপোনাৰ এইখন ঘৰ চাই যাওঁগৈ ন যিহেতু ককা এতিয়া যাবলৈ ওলালে এইখন ঘৰ এৰি এইখন ঘৰতে যিহেতু ককা 4 বছৰ দিন আহিছিলে গেলা ঘৰ নকব যিহেতু এইখন বিচনা এৰিলে কাপোৰবোৰ নিদিয়ে নেকি আকৌ কেতিয়াবা আহিম নহয় বিচনাত থৈ দিছে মানে টেঙৰ আছে মানুহ দেই এয়া ককা ঘৰ এইবিলাক চব আমাৰ হয় না যাবলৈ বেয়া হৈছে এতিয়া চেণ্ডেল পিন্ধা এইবিলাক চব আমাৰ হয় এয়া মোৰ হয় সেইবিলাক কিমান দেখিছা হয় চব হাতৰ মৰি ঠিক আছে হয় এইবিলাক দেখিছা এইবোৰ ককাই নিজৰ দেখিছা হয় বৰ্তমান ঘৰটো পৰিপাটি কৰি উঠাব পৰা নাই নোৱাৰিলোঁ কিন্তু এদিন ৰাজনক লৈ ঘৰ মই বনাম ককা যিহেতু মনৰ সাহস আছে এই ঘৰখন সম্পূৰ্ণ কৰিব আকৌ মানে এই ঘৰখন আপুনি নিজৰ ল'ৰাক দি দিছে ন বাপেক হৈ মেলি আপোনাৰ নিজৰ ল'ৰা নে নিজৰটো ভাই ল'ৰা যেতিয়া মোৰ নিজৰ হয় হয় এই ছোৱালীজনী মোৰ ভতিজা হয় ভতিজাকে মাউৰা এগৰাকী হেৰি ছোৱালী এইফালে খাবৰ নাইকিয়া মাটি বাৰী নাই ধন টকা পইচা নাই হাজিৰা নকৰিলে খাবলৈ নাপায় গতিকে তেনেকুৱা এটা পোৱালি মই ঘৰত বহু কষ্টৰে আনি তাক টান দি দিছো ঠিকে আছে এয়া এইখনে আছিলে ককা ঘৰখন আৰু এতিয়া শেষ পৰ্যায়ত ককা ঘৰখনৰ উপস্থিত আছো যিহেতু কৈছো এতিয়া এইখন আছিলে আমাৰ গোবিন্দ এয়া মহাদেৱ আছিলে গোবিন্দ ককাই যিহেতু মহাদেৱক পূজা কৰি থাকে কিন্তু শেষ টাইমত আজি গোবিন্দ ককাই এইসমূহ বস্তু এৰি পেলাই যাব ওলাইছে কিন্তু মই চাব মতে গোবিন্দ ককাই এখন বেডশ্বীট আছিলে এখন বিচনা এয়া কোনো কাপোৰ এটা নিয়া নাই এৰি থৈ গৈছে মানে আকৌ গোবিন্দ ককাই আলহী হিচাপে আহিব আলহী হিচাপে থাকিব সেয়েহে আহিলো আজি শেষ টাইমত আৰু মানে গমেই পোৱা নাছিলো ককাই খবৰ নিদিয়াহেঁতেন আমি হয়তো গম নাপালো হয় যদি এইখন ঘৰ এৰি যাব বুলি তুমি মই গাড়ী থাকোঁতে ফোন কৰিছা হয় মই কোৱা নাই মই ভোলাগুৰি আজি যদি ফোনটো নকৰিলো হয় গম নাপালো হয় সেয়েহে যিয়ে নহওক কিয় আৰু আহিলো এয়া শেষ এইখন ঘৰৰ পৰা গোবিন্দ ককাৰ লগত শেষ ভিডিঅ' মই নিজে কৰা এইবোৰ আছিলে মই নিজে কৰা হয় সেইফালেও আছে এইবোৰ খেতি যিহেতু আকৌ বৰগুৰি ইয়াতে ডাঙৰ বাগান আছে 18 জোপা বীজ জলকীয়া ছিঙি আছো হয় এইপিনে মই গোবিন্দ ককা ব্লগৰ জৰিয়তে দেখুৱাইছিলো যিহেতু এয়া খেতি কৰিছিলে আৰু সেইপিনে পথাৰ আছিলে এতিয়া খেতিৰ দিন যিহেতু যিমানখিনি আছিলে দেখুৱাই দিলো এতিয়া আজি এই ঘৰখনৰ পৰা বিদায় মাগিব ধৰিছে শেষ টাইমত ককাক বলক এইখন ঘৰৰ পৰা বিদায় দিওঁ আৰু এইফালে গোবিন্দ ছাৰ শেষ টাইমত ঘৰখন এৰি যাব ওলাইছে এইখনে আছিলে ঘৰখন যিহেতু এইপিনে দেখিছে আৰু কিন্তু মনত ফূৰ্তি ককা ভগত কিয় মাজে সময়ে যিহেতু আহি থাকিব পাৰিব আৰু ককা বিচনা যিহেতু নিয়া নাই ৰাখি থৈছে এইখনে আছিলে ঘৰখন কিবা এটা বাবে কওক আৰু শেষ টাইমত এই ঘৰখন হয় মই হয় কিছুমান মোৰ অসুবিধাত হয় মই এই মোৰ পুনৰ জন্ম জেগা হয় পলাঙি বৰগুৰি হয় এতিয়া শুনা এইখন ঘৰ সেইখন ঘৰ এই গোবিন্দৰ তেজ পানী গোবিন্দৰ মলি আছে হয় আহিবই লাগিব জন্মভূমি সেয়া যিয়ে নহওক এইপিনে হয়তো দেখিছিলে যে ৰাস্তাও বেয়া সেইকাৰণে ঘৰখন এৰি মেলি আহিবলৈ বাধ্যত পৰিছিলে এইটো ৰাস্তাইদি গোবিন্দ ককা ঘৰলৈ গৈছিলে আৰু ককা শেষ টাইমত বিদায় লৈছে টমটমত আছে আৰু শুনিছো ককাই বোলে টমটম এখনো ল'লে
হয়নে? আৰু অলপ কিমান দিন হ'ল টমটম চলোৱা? আজি 2 মাহ হৈছে। আজি 2 মাহ হৈছে। গোবিন্দ ককাই সেয়া মাতিছে, বাই বাই দিছে হওক। মোবাইলটো লৈ আন। শেষ টাইমত গোবিন্দ ককাই মোবাইলটো এৰি থৈছিলে। এইটো চাইডে গৈ পোৱা নাই, বহুত দিন আহিছে চাই আহোঁ গোবিন্দ ঘৰলৈ আহি থাকোঁ, কিন্তু চাইডটোলৈ আহি পোৱা নাই। আৰু এইপিনে ককা ঘৰৰ মানুহৰ লগতো অলপমান কথা পাতি ল'লে, আৰু ককাক নিবলৈ মানে টমটম ৰখি আছে। খুৰা, টমটমখন সঁচাকৈ গোবিন্দ ককাই কিনিছে নেকি? টমটমখন সঁচাকৈ গোবিন্দ ককাই কিনিছেনে? ককাই টমটমখন এইটো তাতে ৰখি আছে ন? ককাই সঁচাকৈ কিনিছে? ককাই কিনিছে নেকি? ককাই কিনিছে বুলি কৈছে, সঁচা নে? এইটোৱে কিবা লোড কৰি আনিছে নেকি? নহয়, টমটমটো ককা ভাগৰ হয়নে নহয়? হয়, ককা ভাগৰে হ'ব। গালিহে পাৰিব। ৰাস্তা বেয়া আছিলে, যি কি নহওক শেষ টাইমতো হাঁহি হাঁহি হ'ল আছে। আৰু সেইপিনে টমটম ৰখি আছে। কিবা এটা কৈ লওক মোৰ বিষয়ত। কিবা বেয়া পালে নেকি? ইমান দিন আপোনাৰ সঁচাকে নে? সপোন শৰ্মা। সপোন শৰ্মা আৰু মা মোৰ কাজু শইকীয়া। ৰ'বা, মোৰ মা হয়, নাম কাজু শইকীয়া। কাজু শইকীয়া। মোৰ মা কাজু শইকীয়া। মোৰ আইজনী আৰু সপোন। চোৱা, কোৱা, তোমালোকে নেৰিবা, আহি যাবা। কিন্তু আহি থাকি মোৰ দ্বাৰা ভিডিঅ' বনাই নি ধন ঘটিছে বহুত, কিন্তু আমি নাই ঘটা। এইটো ৰাস্তা আছিলে চাওক, সেইকাৰণে এই মুহূৰ্তত যাব ওলাইছে। আৰু কৃষ্ণ যিয়ে নহওক এইপিনে যিহেতু কৈছিলো গোবিন্দ ককাই টমটম কিনিছে বুলি, এখন টমটম কিনিছিলে। কেইটকা লৈছে সুধিছে? এখন 2,14,120 টকা। গোবিন্দ ককাই টমটমখন 2 লাখ, মুঠতে লাখ লৈছে, 2 লাখ। আৰু এইপিনে টমটম যাব ওলালে মানে এইপিনে টোপোলা বান্ধি মেলি গোবিন্দ ককা যিখিনি একেবাৰে নহয় মানে যিকেইটা লাগতিয়াল ডেইলি সেয়েহে লৈছে। আপুনি গোবিন্দ ককাৰ ল'ৰা ন? একদম নিজৰ ল'ৰা? ডাঙৰটো ন? আৰু এইপিনে মই গৈ থাকোঁ দেখোন ন? সেইকাৰণে এয়া ওলালে যাবৰ বাবে ককা। আৰু এইপিনে দেখিছে ককা যাব ওলাইছে, আৰু এইপিনে ককা ল'ৰাটো আছিলে এয়া টমটমত। বাই বাই ককা দেই। 4 বছৰ কাল থাকিলে এখন ঘৰত, আৰু এবছৰত এয়া গৈ আছে গোবিন্দ ককা। এয়া ককা গাঁও আছিলে। বুজিছো, মই আহিছো ন। সেই দা আমাৰ ঘৰত থকাকে লৈ যাম, যাব নহয়? আমাৰ ঘৰত থকাকে লৈ যাম। আজি নহয়, মই আহিম বৰখুলিৰ পৰা আনিবলৈ, হেৰিৰ পৰা। ঠিক আছে, যাব। আমি আমাৰ ঘৰত সেই সকাম এটা পাতিম নহয়, তেতিয়া নিবলৈ আহিম দেই। নিবলৈ সপোন আহিব। অৱশেষত ককা যাব ল'লে। ককাহঁতৰ ঘৰলৈ অহা খালি ৰাস্তাটো বেৰিছেনে, এয়াহে নামিবই লাগিব। ক'ৰবাত টমটমতে গুচি যাব পাৰিলো এইখন। বৰ বেয়া খালিছা। যেনেকে মিনিষ্টাৰ বুকৰ দৰে মানুহ মই গোবিন্দ ককা পিছে পিছে ধৰিছে। শেষ টাইমত বুলি শেষ ভিডিঅ' আছিলে গোবিন্দ ককা ইয়াৰ পৰা। সেইকাৰণে মোৰ ভাল লাগিছে, কাৰণ ওচৰতে পাম গোবিন্দ ককা আমাৰ ঘৰৰ নিষ্কাষতে থাকিব। যদি ইয়াত 10 দিন আহিলোঁ, তালৈ আকৌ 20 দিন যাব পাৰিম এতিয়া। চাচোন কি ধুনীয়া পৰিৱেশ, আৰু গৈ আছে ইয়াতে ককা। এয়া ককা টমটম শ্লিপ মাৰি গৈছে। ককা পোকে পোকে মই ধৰিছো। ককা ৰাস্তাটো বেয়া, কিবা এটা কওক, দেখিছা নাই? ক'লে ৰাস্তাটো কেতিয়াবা খোজা আকৌ ককা পৰিছে। ৰাস্তা বেয়া, খোল খাই আছে। আৰু এইপিনে বাই বাই দেই, লগ পাম। দাদা আহিব দেই। আৰু যি কি নহওক খবৰটো পালোঁ গোবিন্দ ককা এইখন ঘৰ এৰি যাব ওলাইছে বুলি ভিডিঅ'টো বনাই দিলোঁ। আৰু চাই কেনেকুৱা পালোঁ জনাব। যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম নতুন এটা ভিডিঅ' আদি আঁচুৱাই দিছোঁ। বাই বাই।